হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমাৰ নাট্য মন্দিৰত যিহেতু মৃত্যুঞ্জয় যজ্ঞ পাতিছিলে 24, 25, 26 আৰু 27 তাৰিখে তিনিদিনীয়াকৈ পাতিছিলে। যিহেতু ভিৰৰ মাজত ভিডিঅ' কৰিব নোৱাৰি, এইটো ডাঙৰ যজ্ঞ, ধেমালি কথা নহয়। সেইটো কাৰণে মৃত্যুঞ্জয় যজ্ঞ কিহৰ কাৰণে পতা হয় সকলোৱে জানেই। যিহেতু অকাল মৃত্যু আৰু বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সকলো ৰাইজ, সকলো দেশব্যাপী শান্তিৰ হ'বৰ বাবে যজ্ঞ পতা হয়। আৰু যজ্ঞত আমি চাকি জ্বলালোঁ আৰু ভিডিঅ' মাধ্যমেৰে কেনেদৰেনো নিয়মবিলাক কৰা হৈছে মই দেখুৱাব নোৱাৰিলোঁ। খুব ভিৰ আছিলে, ভিৰত ভিডিঅ' কৰাও সম্ভৱ নহয়। যিহেতু পূজা হৈছিলে, ইয়াৰ এভাগ, দুভাগ, তিনিভাগ, 4 ভাগ, 8 ভাগকৈ পূজা যজ্ঞ কৰা হৈছিলে আৰু মূল এভাগকৈ যজ্ঞ কৰা হৈছিলে। এই যজ্ঞ অকাল মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই যজ্ঞ পতা হয়, মৃত্যুঞ্জয় যজ্ঞ। এয়া মহাদেৱক আৰাধনা কৰি পেলাই মৃত্যুঞ্জয় যজ্ঞ কৰা হয়। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে, বাই।